বিহুৰ বতৰ কিন্তু তথাপিও এই খবৰটো নিদিলেও আপোনালোকক মোৰ মনটোৱে খুদুৱাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে নিশ্চয় গম পায় সেই জুবিন গাৰ্গৰ হৈ পেলাই আজি ভিডিঅ'টো প্ৰস্তুত কৰিম। আপোনালোকে নাভাবিব যে বিহু গৈছে আৰু এই মানুহজনীয়ে জুবিন গাৰ্গৰহে ভিডিঅ' দিছে, কিন্তু সেইটো তেনে কেতিয়াও হ'ব নোৱাৰে। কাৰণ আমি কোনো মুহূৰ্ততে জুবিন গাৰ্গক পাহৰিব নোৱাৰোঁ। আৰু যেতিয়া নেকি আমি সকলোৱে দেখিছিলোঁ জুবিন গাৰ্গৰ সেই সাগৰত মানে জপিওৱাৰ পৰা আদি কৰি অন্তিম মুহূৰ্তলৈকে যেতিয়া নেকি তেওঁ ভাগৰি পেলাই সাগৰৰ পাৰলৈ আহি আছিলে, সেই মুহূৰ্ততে ভিডিঅ'বিলাক আমি নেদেখা হ'লোঁ নহয়নে? কিন্তু আচৰিত এটা খবৰ, সেই ভিডিঅ'বিলাক কৰিছিলে আমি সকলোৱে গম পাওঁ, সেইটো কৰিছিলে সেই অমৃতপ্ৰভা বোলাজনীয়ে, নৰ্তকীজনীয়ে। আৰু সেই নৰ্তকীজনীয়ে দিছিলে সঞ্জীৱ নাৰায়ণক। কিন্তু সেই সঞ্জীৱ নাৰায়ণে খণ্ডকৈ ছ'চিয়েল মিডিয়াত দি আছিলে। চাওক সেইজন কেনেকুৱা এজন কালপিত। আৰু সেই কথাখিনি কিন্তু আমি গম পোৱা নাছিলে কোনে দিছিলে তেনেকৈ কৈ আছিলে। কিন্তু এজন আছিলে অতনু ভূঞা, এজন আছিলে, দুজন সাংবাদিকৰ কথা কৈছে, কিন্তু সেইখিনি ছ'চিয়েল মিডিয়াত এৰিছিলে সেই সঞ্জীৱ নাৰায়ণ বোলাজনে। যেতিয়া নেকি সঞ্জীৱ নাৰায়ণে এই কথাটোক গম পাইছিলে, তেওঁ ছ'চিয়েল মিডিয়াত দি আছিল, কিন্তু তেওঁ কি হ'ল এদিন নে দুদিন নিউজত ওলালে, তাৰপিছত কিন্তু মুখ বন্ধ হৈ থাকিলে। কাৰো চেনেলতে সেই খবৰটো বা সেই সঞ্জীৱ নাৰায়ণৰ কথাটো নিদিলে, কোনেও নাই দিয়া। কাৰণ তেওঁ টকা পইচা আছে, ডাঙৰ মানুহ, সেইকাৰণে তেওঁক নিদিলে। আৰু ইয়াত হাত আছে কাৰ? আমাৰ মুখ্যমন্ত্ৰীৰ। কাৰণ মুখ্যমন্ত্ৰীৰ লগত তেওঁ একেবাৰে সোঁহাত। মুখ্যমন্ত্ৰীৰ এখন সোঁহাত হ'ল সঞ্জীৱ নাৰায়ণ, আপোনালোকক কৈ দিছোঁ। কিন্তু সেই সঞ্জীৱ নাৰায়ণেই বোলে কি কৰিছিলে, খণ্ডকৈ ছ'চিয়েল মিডিয়াত এৰি আছিলে। কিন্তু সেই একেবাৰে অন্তিম মুহূৰ্তত কিখিনি ভিডিঅ' তেওঁৰ হাতত আছিলে সেইখিনি কিন্তু তেওঁ গুপুতে ৰাখি থৈ দিলে। আৰু জেৰা কৰিলেনে কি কৰিলেনে আপোনালোকে বাৰু গম পায়নে? নিশ্চয় নাপায়। আৰু এইখিনি কথা মই কিন্তু আগত জনা নাছিলোঁ যে তেওঁৰ পৰাই লিক হৈছিলে এই ভিডিঅ'বিলাক। তাৰপিছত কালি যেতিয়া মই এটা ব্ৰডকাষ্ট চালোঁ আৰু তাত দেখিলোঁ যে কথাটো এইটোহে নেকি। আৰু সেই জুবিনৰ ভগ্নী পামী বৰঠাকুৰ নেকি তেওঁ কৈছে যে দুজন সাংবাদিক আছিলে। আৰু স্পষ্টকৈ কৈছে নহয়, তেওঁলোকে কেতিয়াও নকয়, তেওঁলোকে নাম কেতিয়াও নকয়, সাংবাদিক বুলিহে কৈছিলে। আৰু তাত স্পষ্ট হৈছে যে সেই দুজনেই, এজন হ'ল অতনু ভূঞা আৰু এজন হ'ল এই সঞ্জীৱ নাৰায়ণ বোলাজন। এই অতনু ভূঞাই এইজন মদাহীজনৰ কথানো আৰু কি ক'ব। মদাহীজনে এতিয়া কিবা খাকিয়েনে মাকিয়েনে কিবা কিবি কৰিছে, কৰি লৈ পেলাই সেইখন কিবা কিবি নাটক দি থাকে। অকল কাম নাই বন নাই, মদ খাব, গাহৰি পুৰা, কিবা পুৰা, এইখনেই কৰি থাকে। গতিকে বন্ধু বান্ধৱীসকল, এইটো একেবাৰে এটা ডাঙৰ খবৰ। মই কিন্তু জনা নাছিলোঁ, আপোনালোকে যদি গম পাইছে মই নাজানো, কিন্তু এতিয়াহে গম পাইছোঁ যে জুবিন গাৰ্গৰ হয়তো সেই ভিডিঅ'বিলাক, অন্তিম মুহূৰ্তৰ ভিডিঅ'টো কি আছে হয়তো তেওঁৰ হাততে আছে। কিন্তু তথাপিও তেওঁক হ'লে আকৌ আমি জেৰা কৰা দেখা নাই। তেওঁ মুকলি আকাশৰ তলত বিন্দাছ ঘূৰি আছে। আৰু এই কথা স্বীকাৰ কৰিছে খুদ জুবিনৰ ভগ্নীয়ে। এজন বিশেষ ব্যক্তি তথা এটা সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰী, যাৰ হাতত জুবিন গাৰ্গ পানীত ডুবাৰ ভিডিঅ' পঠাইছিল অমৃতপ্ৰভাই। কিন্তু সেই ব্যৱসায়ীজনৰ কি নিকৃষ্ট ব্যৱসায় জুবিন গাৰ্গক লৈ। জুবিন গাৰ্গক লৈও ব্যৱসায় কৰিব নেৰিলে সেই বিশেষ ব্যক্তিজনে। অমৃতপ্ৰভাই দিয়া ভিডিঅ'সমূহ ৱেব ছিৰিজ আকাৰত খণ্ডকৈ নিজ চেনেলত আপলোড কৰিছিল সেই নিষ্ঠুৰ হৃদয়ৰ বিশেষ ব্যক্তিজনে। প্ৰথমে ছাছপেন্স, তাৰপিছত ক্লাইমেক্স। ছাছপেন্সত প্ৰথমে স্কুবা ডাইভিং, তাৰপিছত পেৰাগ্লাইডিং, আৰু অৱশেষত ক্লাইমেক্সত দিলে য়ট পাৰ্টিত হোৱা ঘটনাৰ কথা। কিন্তু আটাইতকৈ আচৰিত কথা হ'ল যে ঘটনাৰ পিছৰ ভিডিঅ'সমূহ আজিও কোনেও নেদেখিল, বা ক'ত কাৰ তাত সেই শেষৰটো ভিডিঅ' আছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। মুখা পিন্ধা বন্ধু বুলি জহাই ফুৰা কোনেই মুখা পিন্ধা বন্ধু, যিয়ে বন্ধুৰ মৃত্যুক লৈ কৰিলে ব্যৱসায়। নাম কোৱাৰ সৈতে প্ৰয়োজন নাই, নামটো চুনাহি হোগা। এটা সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰী তেওঁ। ভদ্ৰতাৰ মুখা পিন্ধি ঘূৰি ফুৰা এই নকাবধাৰী লোকজনৰ আচল ৰূপ কি, সেই কথা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ কথা শুনিলেই আপোনাৰ হয়তো মনত প্ৰশ্ন উদয় হ'ব। কেনেকৈ এতিয়াও মুকলি আকাশৰ তলত বিন্দাছ ঘূৰি আছে এই নকাবধাৰী ব্যক্তিজন। উল্লেখ কৰাৰ প্ৰয়োজন যে
যাত্ৰা নামৰ আইচেংফাৰ এক পডকাষ্ট অনুষ্ঠানত উপস্থিত আছিল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ যি অনুষ্ঠানত জুবিন গাৰ্গৰ ছিংগাপুৰলৈ যোৱাৰ পৰা আৰম্ভ কৰি কেনেকৈ তাত ঘটনা সংঘটিত হৈছিল আৰু উশাহ অবিহনে নিজৰ ভাতৃক দেখি কি পৰিস্থিতিৰ সন্মুখীন হৈছিল বা মনত হাজাৰটা প্ৰশ্নলৈ কেনেকৈ তিল তিল দুখৰ বেদনাত জ্বলি পৰি মৰিছে সেই সকলো কথা এফালৰ পৰা কৈ যোৱাৰ লগতে কেনেকৈ বন্ধুৰ নামত দুগৰাকী সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰীয়ে জুবিন গাৰ্গক লৈ ব্যৱসায় কৰিছে তাৰ বিষয়ে খুব স্পষ্টভাৱে ক্ষোভ প্ৰকাশ কৰি এই পডকাষ্টৰ অনুষ্ঠানত বহু কথাই ক'লে পামী বৰঠাকুৰে যাওঁতে তেওঁ উশাহ লৈ আছিল কিন্তু ঘূৰি আহোঁতে তেওঁৰ উশাহটো নাই 15-16 জনৰ চকুৰ সন্মুখত এজন মানুহ নাইকিয়া হৈ গ'ল এজনৰ মনত নাহিল নে যে এই মানুহজনক বচাওঁ জুবিন গাৰ্গ থকা হলে নিজেই ডুবি হলেও সেই মানুহজনক ৰক্ষা কৰিলহেঁতেন ভগ্নীৰ হৃদয়ে এইদৰে কান্দি উঠিছে এনেবোৰ কথা কৈ আমি ভিডিঅ'ত দেখিছো এইকেইজন মানুহ আছে হয়নে আৰু তুমি 15-16 জন মানুহৰ চকুৰ আগত এজন মানুহ নাইকিয়া হৈ গ'ল হা যাওঁতে তেওঁ উশাহটো লৈ আছে ঘূৰি আহোঁতে উশাহটো নাই কেনেকৈ হ'ব পাৰে এজনৰ মনতো নাহিলে নে যে এই মানুহজন বচাওঁ তে মই এটা কথা কওঁ সেইদিনা জুবিন গাৰ্গ নহয় জুবিন গাৰ্গ যেনিবা তেওঁ এফালে আছে বেলেগ এজন তেওঁৰ তাত থকা ইগতত থকা এনি ওৱান অফ দেম যদি তেনেকে চকুৰ আগত ডুবি গ'লহেঁতেন জুবিন গাৰ্গে কিন্তু নিজৰ জীৱনটো চিন্তা নকৰি পানীত ডুবি হলেও জাপ মাৰি সেই মানুহজন বচাই আনিলেহেঁতেন তেওঁ মৰিবলৈ নিদিলে জুবিন গাৰ্গ হৈছে তেনেকুৱা নহয় সেই মানুহকেইটা কাৰো চেতনা নাই তাৰ কাৰো মন নগ'ল নে যে গৈ পেলাই বচাই আনো মানুহজন সেই সময়খিনি হ'ল কি সেই কথাটোতো আমাক এতিয়ালৈকে কোৱা নাই ভিডিঅ'টোত দেখুৱাইছে যে দাদা চুইমিং কৰি গৈ আছে সিমানতে শেষ লাষ্টৰ ভিডিঅ'টোতো আমি দেখা নাই তাৰ পিছত কি হ'ল কিমান সময় হ'ল কি হ'ল এই কথাটোতো আমি গম নাপালো এতিয়ালৈকে কোৱা নাই আচ্ছা এজনেও মুখ কোৱা নাই গোটেইবোৰ দোষী সেইকাৰণে গোটেইবোৰ নাম নোলোৱাকৈ সকলোৰে পৰিচিত এটা সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰীৰ কাণ্ডক লৈ ক্ষোভিত হৈ পামী বৰঠাকুৰে কয় এজন বিশেষ ব্যক্তি তথা এটা সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰী যাৰ হাতত জুবিন গাৰ্গ পানীত ডুবাৰ ভিডিঅ' পঠাইছিল অমৃত প্ৰভাই কিন্তু সেই ব্যৱসায়ীজনৰ কি নিকৃষ্ট ব্যৱসায় জুবিন গাৰ্গক লৈ অমৃত প্ৰভাই দিয়া ভিডিঅ'সমূহ ৱেব ছিৰিজ আকাৰত খণ্ড খণ্ডকৈ নিজ চেনেলত আপলোড কৰিছিল এই নিষ্ঠুৰ হৃদয়ৰ বিশেষ ব্যক্তিজনে প্ৰথমে ছাছপেন্স তাৰপিছত ক্লাইমেক্স ছাছপেন্সত প্ৰথমে স্কুবা ডাইভিং তাৰপিছত পেৰাগ্লাইডিং আৰু অৱশেষত ক্লাইমেক্সত দিলে য়ট পাৰ্টিত হোৱাৰ ঘটনাৰ কথা কিন্তু শেষৰটো ভিডিঅ' আজিও ৰহস্যৰ আৱৰ্তত এই ভিডিঅ'বিলাক অমৃত প্ৰভাৰ ফোনত হৈছিলে তাৰপিছত কোনোবা এজন বিশেষ ব্যক্তিক অমৃত প্ৰভাই দিছিলে আৰু তেওঁ মিডিয়ালে তেওঁৰ নিজৰ চেনেল আছে তেখেতৰ নিজৰ চেনেল আছে গতিকে তেখেতৰ হেৰিটো লৈছে নেকি হেৰিয়ে SIT-য়ে মাতিছিলে বুলি শুনিছিলো মই কিন্তু সেইজন মানুহকনো ইমান ফ্ৰী হেণ্ডেডলি কিয় ঘূৰি ফুৰিবলৈ দিছিলে মই বুজি পোৱা নাই কাৰণ তেওঁ ভিডিঅ'কেইটা ল'লে অমৃত প্ৰভাৰ পৰা ঠিক আছে লৈ পেলাই আকৌ তেওঁ নিজৰ চেনেলত কেনেকুৱা ধৰণে ৰিলিজ কৰিছিলে সেইটো আমাতকে বাকী ৰাইজে বেছি ভালকে জানিব কাৰণ সেইকেইদিন আমি টিভি চোৱা নাই আমি যি গম পাইছো বেলেগৰ পৰা গম পাইছো বিভিন্ন ষ্টৰিজ মই জনামতে বিভিন্ন ষ্টৰিজ প্ৰথমতে কিবা স্কুবা ডাইভিং বুলি এটা ক'ৰবাৰ ফটো দি উলিয়ালে তাৰপিছত তোমাৰ কিবা পেৰাগ্লাইডিং বুলি পেলাই উলিয়ালে লাষ্টতহে ইয়টৰ কথাখিনি ষ্টৰিটো দিছে সেইটো বুজাইছিলে মানে তেখেতৰ মানসিকতাটো মই বুজি নাপালো এইটো কি কৰিলে তাৰমানে এইটো কি তেওঁ এইটো জুবিন গাৰ্গৰ মৃত্যুৰ লগত তেওঁ কি ৱেব ছিৰিজ বনালে নে কি কৰিলে তাৰমানে যে ছাছপেন্সত ৰাখি ক্লাইমেক্সটো লাষ্টত দেখুৱাইছে কি কৰিলে তাৰমানে তেতিয়ালে শেষৰ ভিডিঅ'টো থাকিব লাগিব মমনবা থাকিব লাগে প্ৰথম কথা আপুনি সেইখিনি যেতিয়া পাইছে থাৰ্ড ডে প্ৰেছ মিট দি পেলাই কথাটো কৈছে হয়নে প্ৰেছ মিট দিয়াৰ আগত জুবিন গাৰ্গৰ ৱাইফ গৰিমা গাৰ্গক খুব ভালকে চিনি পায় হয়নে গৰিমা গাৰ্গক কিয় এবাৰো নকলে যে গৰিমা এইখিনি ভিডিঅ' এইখিনি সঁচা কথা তোমাক মই দিছো এতিয়া তুমি পুলিচক দিয়া কি কৰা মই তোমাৰ লগত আছো সেই কথাষাৰ ক'বলৈ তেওঁ সাহস নাছিলে নে তেওঁ বিজনেছ মাইণ্ডটোৱে সেইটো কৰিবলৈ নিদিলে সেইটো মোৰ আনচাৰ লাগে মোক এজন যদি সঁচা মানুহ হয় তেওঁ সেই ভিডিঅ'খিনি গৰিমা গাৰ্গক দিলেহেঁতেন ঘৰলৈ আহি যে এইখিনি চোৱা মোৰ ওচৰত আছে বলা আমি পুলিচক দিওঁগে মই তোমাৰ লগত আছো
যদি জুবিন গাৰ্গৰ বন্ধু বুলি জহাই ফুৰে তেওঁ তেতিয়াহে বন্ধু হ'লহেঁতেন এইবোৰতো বন্ধু নহয় মুখা পিন্ধা মানুহ চব নিজৰ স্বাৰ্থ এতিয়া তোমাৰ পডকাষ্ট কাৰণে মই নামটো কোৱা নাই চবেই নামটো জানে মই কৈ দিবও পাৰোঁ তেওঁৰ চেনেলৰ পৰা তাৰ পিছত আহিছে আমাক বাইট ল'বলৈ মই কৈছোঁ এইজন মানুহৰ চেনেলক মই বাইট নিদিওঁ বৈও নিদিয়ে তেখেত আপোনালোকৰ শ্ৰাদ্ধলৈও আহিছে হয়তো মই দেখা যেন পাইছিলোঁ কোনোবা এটা হেৰিয়াত শ্ৰাদ্ধলে নহয় আগতে 10 দিনীয়াটোত হয়তো 10 আহিছে দিনীয়া নহয় আগতে আহিছিলে মোষ্ট প্ৰবেবলি হ, কোনোবা খবৰ দিন ল'বলৈ আহিছে দেখিছোঁ। আৰু তেওঁ অহাৰ লগে লগে ৰাস্তা এৰি দিছে মানুহে মোৰ বিৰাট খং হৈছে মই দূৰত আছিলো বেলেগ মানুহৰ লগত বোলে এই মানুহজনক ৰাস্তা কেলে এৰি দিছে মই আহি নাপালোৱে গালিটো পাৰিবলৈ তেওঁ অলৰেডি তাৰমানে গুচি গ'ল আনহাতে জুবিন গাৰ্গৰ চৰিত্ৰ খনন কৰিবলৈ উঠি পৰি লগা তথা নিজকে খুব ডাঙৰ ছিনিয়ৰ জাৰ্নেলিষ্ট বুলি কোৱা সেই বিশেষ ব্যক্তিজনক উদ্দেশ্যি পামী বৰঠাকুৰৰ প্ৰশ্ন জুবিন গাৰ্গৰ চৰিত্ৰ খনন কৰিবলৈ তেওঁ জুবিন গাৰ্গৰ কেয়া আঙুলিৰ নখটোৰ সমানো যোগ্যনে 30 বছৰীয়া জীৱনকালত জুবিন গাৰ্গে সমাজক যিমানখিনি দিছে তেওঁ সমাজক কি দিছে সমালোচনা সেই মানুহক কৰা প্ৰয়োজন যি সমপৰ্যায়ৰ হয় তেওঁ ভাবিছে নেকি যে জুবিন গাৰ্গৰ সৈতে তেওঁ সমান এইদৰে কাক উদ্দেশ্যি কঠোৰ ভাষাৰে নিন্দা কৰিলে ডক্টৰ পামী বৰঠাকুৰে ক'ৰবাত চৰিত্ৰ হননৰ দৰে এনেকুৱা এটা কথা লাগি থকাতকৈ জুবিন গাৰ্গৰ সেইদিনা কি হৈছিলতো সদায় পষ্টটো দিয়কচোন মানুহে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা সেই মানুহজন বিশেষকে যোনজন এজন খুব ডাঙৰ ৰিপৰ্টাৰ ছিনিয়ৰ জাৰ্নেলিষ্ট বুলি কয় চবে হয়নে তেওঁক মই সোধো তেওঁ জুবিন গাৰ্গৰ কেয়া আঙুলিটোৰ যোগ্য হয়নে নখটোৰ জুবিন গাৰ্গে নিজৰ 30 বছৰীয়া জীৱনত যিমানখিনি সমাজক দিছে অসমখনক তেওঁ কিমানখিনি দিছে আমি সেইজন মানুহক সমালোচনা কৰিম যিজন মোৰ সমান হ'ব ৱেইটটো সমান হ'ব লাগিব মই তেতিয়াহে সমালোচনা কৰিম মুঠকে যদি দুৰ্বল হয় মই কেতিয়াও সমালোচনা নকৰোঁ মই সহায় কৰিম ওপৰলৈ যাবলৈ মুঠকে যদি ওপৰৰ হয় মই সাহসো নকৰোঁ সেইখিনি চুবলৈ তুমি সমান লেভেলত সদায় আমি সমালোচনা কৰোঁ হয়নে নহয় সেই মানুহজনক মই সুধিব বিচাৰিছোঁ সেই মানুহজন জুবিন গাৰ্গৰ সমান ৱেইটৰ হয় জানো তেওঁ ভাবিছে নেকি নিজক যে তেওঁ জুবিন গাৰ্গৰ সমান ৱেইটত আছে জুবিন গাৰ্গৰ সমান তেওঁৰ সমকক্ষ যে তেওঁ সমালোচনা কৰিব চৰিত্ৰ হনন কৰিব কি অধিকাৰ তেওঁ কোনে তেওঁক সেইটো অধিকাৰ দিলে মানুহজন নোহোৱা হোৱাৰ পিছত এনেদৰেই এতিয়া নাম নোলোৱাকৈ দুই মুখা পিন্ধা বা নিজকে জুবিন গাৰ্গৰ বন্ধু বুলি কোৱা দুই সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰীক পডকাষ্টযোগে কঠোৰ ভাষাৰে নিন্দা কৰি দোষীৰ কঠোৰ শাস্তি বিচাৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কিন্তু নাম উচ্চাৰণ নকৰিলেও বহুতৰে মনত প্ৰশ্ন উদয় হৈছে যে এই মুখা পিন্ধা লোক দুগৰাকী সঞ্জীৱ তাৰায়ণ আৰু অতনু ভূঞা নেকি নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও শুনিলা নিশ্চয় আপোনালোকে জুবিনৰ ভগ্নীয়ে কি ধৰণে কথাখিনি সুন্দৰকৈ উপস্থাপন কৰিছে বন্ধু বান্ধৱীসকল দেখিছেনে হত্যাকাৰীও বুলি ক'ব লাগিব যিবিলাকে নেকি জানে জড়িত সেইবিলাকে মুকলি আকাশৰ তলত ঘূৰি আছে আৰু এতিয়া আপোনালোকে আশা কৰিব পাৰে নেকি যে জুবিনে ন্যায় পাব একো ন্যায় নাপায় মই কৈ থলোঁ আজি মাঘৰ 1 তাৰিখ বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই